এতিয়াৰে পৰা আপুনি মনে বিচৰা ধৰণে এচি ব্যৱহাৰ কৰিব নোৱাৰিব। এচি ব্যৱহাৰক লৈ ভাৰত চৰকাৰে অচিৰে আনিব এখন নতুন আইন। এই আইন অনুসৰি প্ৰচণ্ড গৰমতো 20 ডিগ্ৰীৰ তলত চলাব নোৱাৰিব এচি। বিদ্যুৎ সংৰক্ষণ আৰু পৰিৱেশ সন্তুলন বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনাৰ কথা শেহতীয়াকৈ সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে। 2047ৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে যি ভিছন স্থিৰ কৰিছে তাক সম্পূৰ্ণ কৰিবলৈ এনে কিছু পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি এচি ব্যৱহাৰ কৰোঁতে সৰ্বনিম্ন 20 ডিগ্ৰী আৰু ঠাণ্ডা দিনৰ সময়ত 28 ডিগ্ৰীতকৈ ওপৰত ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হ'ব। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে ভাৰতে এতিয়া এনে পদক্ষেপ গ্ৰহণ কৰিছে যদিও উন্নত দেশসমূহত এচি ব্যৱহাৰৰ ক্ষেত্ৰত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰা হৈ আছে। জাপানত 26 ডিগ্ৰী, ইটালীত 23 ডিগ্ৰীৰ তলত এচি ব্যৱহাৰত বাধা আছে।